নমস্কাৰ ইবেটচাল ইউটিউব চেনেলৰ এটা প্ৰেজুলকে মই জলকুলতা সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো টিটিচি 6 ছেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীখিনিৰ বাবে খুবেই ইম্পৰ্টেণ্ট, কাৰণ তেওঁলোকৰ যি অহা কাইলৈৰ পৰা অৰ্থাৎ 28 আগষ্টৰ তাৰিখৰ পৰা যি পৰীক্ষা অনুষ্ঠিত হ'ব লগা আছে, সেই পৰীক্ষাৰ গোটেই প্ৰক্ৰিয়াটো মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। গোটেইখিনি প্ৰক্ৰিয়াই দেখাই দিম, কেনেকৈ লগ ইন কৰিব লাগিব, কেনেকৈ এনচাৰ স্ক্ৰিপ্ট লিখিব লাগিব, এনচাৰ স্ক্ৰিপ্টত কোনটো ডাইৰেকশ্যনত বা ক'ত কি লিখিব লাগিব, কেনেকৈ PDF বনাব লাগিব, লগতে আপলোড কেনেকৈ কৰিব লাগিব, সকলোখিনি মই দেখাই দিবৰ বাবে আজি এই ভিডিঅ'টোত চেষ্টা কৰিম। গতিকে ভিডিঅ'টো দীঘলীয়া হ'ব, কিন্তু ভাবোঁ এই ভিডিঅ'টোৱে আপোনালোকক বহুত বেছি সহায় কৰিব। কিন্তু মূল ভিডিঅ'টোৰ আগলৈকে যোৱাৰ আগত যদিহে আপোনালোকে এতিয়ালৈকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে অনুগ্ৰহ কৰি আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আপোনালোকেও জানে যে মই আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ তথা ইনফৰ্মেটিভ ভিডিঅ'বিলাক লৈ থাকোঁ। গতিকে এতিয়া আহকচোন আজি আমি মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, আপোনালোকে স্ক্ৰীনত দেখিছে এইটো হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট। আপোনালোকৰ যি পৰীক্ষা আছে সেই পৰীক্ষাটো অনুষ্ঠিত হ'ব অপেন টেক্সটবুক এক্সামিনেশ্যন। গতিকে যদিহে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইটটোলৈকে আহে, তেতিয়াহ'লে তলৰ পিনে স্ক্ৰল ডাউন কৰিব লাগিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত এটা আপোনালোকৰ অপশ্যন থাকিব ৰিচোৰ্চেছ বুলি। ইয়াত চাওক, ৰিচোৰ্চেছত আছে আপোনালোকৰ OTBE অৰ্থাৎ অপেন টেক্সটবুক এক্সামিনেশ্যন। ইয়াত জাষ্ট আপোনালোকে ক্লিক কৰিব লাগিব। এই যি ৱেবছাইট আছে, এই ৱেবছাইটৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম। ডেছক্ৰিপশ্যন বক্সৰ পৰা আহিও আপোনালোকৰ যি পৰীক্ষা আছে, পৰীক্ষাৰ যিটো এক্সাম পৰ্টেল থাকিব, তালৈকে আহিব পাৰিব আৰু আপোনালোকৰ পৰীক্ষা দিব পাৰিব। এতিয়া এই যি ৱেবছাইট আছে, এই ৱেবছাইটটোত জাষ্ট আপোনালোকে স্ক্ৰীনত যিটো দেখি আছে, ইয়াত আপোনালোকে লগ ইনত ক্লিক কৰিব লাগিব। লগ ইনত ক্লিক কৰাৰ পিছত এইটো ছাইডত চাওক, ইয়াত আহিছে অনলাইন OTB এক্সামিনেশ্যন। গতিকে এই যি অপশ্যন আছে, এই অপশ্যনটোত জাষ্ট ক্লিক কৰি দিব আপুনি। ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাওক, এনেকুৱা এটা ইনষ্ট্ৰাকশ্যন আহিব। ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকে এবাৰ ভালদৰে পঢ়ি চাব। এতিয়া আপোনালোকে লগ ইন কৰিবৰ বাবে আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, এই ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে আৰু আপোনাৰ যিটো ডেট অফ বাৰ্থ, সেই ডেট অফ বাৰ্থটো দিব লাগিব। গতিকে মই ইয়াত জাষ্ট আই এগ্ৰীত ক্লিক কৰিম। আই এগ্ৰীত ক্লিক কৰাৰ পিছত ইয়াত প্ৰচিড বুলি আহিব যে, ইয়াত মই জাষ্ট ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াত মই এতিয়া ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ, মই ডেট অফ বাৰ্থটো কেনেকৈ দিব লাগে মোবাইলত মই সেইটো দেখাই দিছোঁ। জাষ্ট ইয়াত আহিব। অহাৰ পিছত এতিয়া চাওক, এনেকৈ এটা ইণ্টাৰফেচ আহিব। জাষ্ট ইয়াতটো চেঞ্জ কৰিবৰ বাবে ইয়াত যিটো 2021 আছে, এই 2021ত জাষ্ট ক্লিক কৰক। আপোনালোকৰ ইয়াৰবিলাক আহি যাব। যিটো ইয়াৰ হয় আপোনাৰ, সেইটো ইয়াৰ জাষ্ট ইয়াত চিলেক্ট কৰক। ইয়াৰ পিছত আপোনালোকৰ কি আছে, মাহটো আপোনাৰ, গতিকে তাৰ বাবে একো নাই, ইয়াত জাষ্ট ক্লিক কৰক বা ইয়াত ক্লিক কৰক, যিটো হয় সেইটো চিলেক্ট কৰিব। তাৰপিছত ছেটত ক্লিক কৰিব, ডেট অফ বাৰ্থটো লৈ ল'ব। গতিকে মই লগ ইন কৰি লওঁ। লগ ইন কৰি লোৱাৰ পিছত কেনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহে, মই সেইটো আপোনালোকক দেখাই দিম। এতিয়া আপোনালোকে যেতিয়া লগ ইন কৰিব, এনেকুৱা ধৰণৰ এটা অপশ্যন আহিব। এটা ছাইডত কেণ্ডিডেট নেম, ডিগ্ৰী, কলেজ, ৰোল নম্বৰ, ইমেইল ID, মোবাইল নম্বৰ থাকিব। ওপৰৰ পিনে আছে আপোনালোকৰ হোম, তাৰপিছত ইয়াত আছে ডাউনলোড কিউ পেপাৰ আৰু ইয়াত আছে লগ আউট। এইখিনি যি প্ৰচেছটো এবাৰ ভালদৰে চাই ল'ব। আপোনালোকে যিখন কুৱেশ্যন পেপাৰ থাকিব, কুৱেশ্যন পেপাৰখন ডাউনলোড কৰিবৰ বাবে ডাউনলোড কিউ পেপাৰত আহিব। ডাউনলোড কিউ পেপাৰত ক্লিক কৰিলে, ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে যদি চাই, আপোনালোকে গম পালে যে অলপ আগতে আপোনালোকৰ TTC 5th ছেমিষ্টাৰৰ পৰীক্ষা অনুষ্ঠিত হৈ গৈছে। এতিয়া তলৰ পিনে চাওক, TTC 6 ছেমিষ্টাৰৰ যিখিনি ইনফৰমেশ্যন আহিছে, যিখিনি আপোনালোকৰ কুৱেশ্যন পেপাৰ আছে, কুৱেশ্যন পেপাৰখিনি যিখিনি ছাবজেক্ট আছে, ছাবজেক্টটো ইয়াত আহি গৈছে। ইয়াত আপোনালোকে এটা কাম কৰিব, এইখিনি আপোনালোকে জাষ্ট এটা স্ক্ৰীনশ্বট লৈ থৈ দিব। আপোনালোকৰ যিটো ছাবজেক্ট কোড আছে আৰু আপোনালোকৰ যিটো পেপাৰ কোড আছে, সেই পেপাৰ কোড আৰু ছাবজেক্ট কোডটো পৰীক্ষাত লিখিব লাগিব। তাৰ কাৰণে আমি কি কৰিম, এইটো স্ক্ৰীনশ্বট ল'ম। লৈ আমি এইখিনি যেতিয়া আমাৰ যিটো এনচাৰ স্ক্ৰিপ্ট ফৰ্মেট থাকিব, য'ত আমি এইখিনি লিখিব লাগে, আমি তাত লিখিব পাৰিম। ঠিক আছে। এতিয়া চাওক, আপোনালোকৰ যিখন কুৱেশ্যন পেপাৰ থাকিব, কুৱেশ্যন পেপাৰখন ডাউনলোড যিটো অপশ্যন আছে, ডাউনলোড অপশ্যনত, অৰ্থাৎ ইয়াত চাওক, এইটো হৈছে আপোনালোকৰ 6GGYM 6.1 অহাকালি আছে এখন। ইয়াত আপোনালোকৰ ডাউনলোড যিটো কলম আছে, কলমটোত ইয়াত আপোনালোক ডাউনলোড বুলি আহিব। ইয়াত জাষ্ট ক্লিক কৰি দিব, কুৱেশ্যন পেপাৰখন ডাউনলোড হ'ব, তাৰপিছত লিখিব পাৰিব। তাৰপিছত আপলোড কৰিবৰ বাবে ইয়াত আপলোড অপশ্যন থাকিব, যিটো মই অহাকালি আপোনালোকক লাইভ দেখাই দিম। হয়তো আজি এই ভিডিঅ'টো দেখাবৰ বাবে চেষ্টা কৰিম। তাত ইয়াত যিটো আপলোড অপশ্যন থাকিব, সেইটোৰ সহায়ত আপোনালোকে আপলোড কৰিব পাৰিব। এতিয়া এটা কাম কৰিব লাগিব আপোনালোকে, যে কুৱেশ্যন পেপাৰখন ডাউনলোড কৰাৰ পিছত ইয়াত যিটো লগ আউট অপশ্যন আছে, লগ আউট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এতিয়া ইয়াত চাওক, মোৰ বহুতকেইটা উইণ্ড' খোলাই আছে। গতিকে মই জাষ্ট এই সকলোবিলাক কেঞ্চেল কৰি দিম। ঠিক আছে, এই সকলোবিলাক মই কেঞ্চেল কৰি দিম। কেঞ্চেল কৰি দি ইয়াৰ পিছত মই কি কৰিব লাগিব, যিটো এনচাৰ শ্বীট আছে, এনচাৰ শ্বীটত মই কি কৰিব লাগিব, এনচাৰসমূহ লিখিব লাগিব। এটা নিৰ্দিষ্ট ফৰ্মেট দিছে গুৱাহাটী ইউনিভাৰ্চিটিয়ে, যিটো মই এতিয়া আপোনালোকক দেখাব বিচাৰিছোঁ।
চাওক এইটো হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ তৰফৰ পৰা দিয়া এনচাৰ স্ক্ৰিপ্টৰ টেমপ্লেট এই টেমপ্লেটটোৰ প্ৰথম পৃষ্ঠাত আপোনালোকৰ এনেকুৱা ঘৰ থাকিব ইয়াত চাওক ইয়াত আপোনালোকে লিখিব লাগিব আপোনালোকৰ যিটো ছাবজেক্ট আৰু ছাবজেক্ট কোড আছে ইয়াত লিখিব লাগিব ইয়াত আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত পেজ নম্বৰ ইয়াত আপোনালোকৰ ৰোল নম্বৰ আৰু ইয়াত আপোনালোকৰ যিটো পেপাৰ কোড আছে পেপাৰ কোডটো ইয়াত দিব লাগিব তাৰপিছৰ যিটো ছেকেণ্ড পেজ থাকিব অৰ্থাৎ প্ৰথম পেজটোৰ বাহিৰে অন্য পেজবিলাকৰ যিটো ফৰ্মেট আছে ফৰ্মেটটো এনেকুৱা ইয়াত ছাবজেক্ট আৰু ছাবজেক্ট কোড ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ পেজ নম্বৰ ৰোল নম্বৰ কিন্তু ইয়াত কি নাথাকে আপোনালোকৰ যিটো পেপাৰ কোড আছে পেপাৰ কোডটো নাথাকে গতিকে কেনেকৈ লিখিব লাগিব মই সেইটো এতিয়া দেখাই দিব বিচাৰিছোঁ এতিয়া মই ইয়াত কি লিখিব লাগিব ইয়াত লিখিব লাগিব ছাবজেক্ট এতিয়া ধৰক ছাবজেক্টটো হৈছে আপোনালোকৰ জিঅ'গ্ৰাফি তেতিয়াহ'লে মই ইয়াত লিখিব লাগিব জিঅ'গ্ৰাফি তাৰপিছত ইয়াত আপোনালোকৰ যিটো জিঅ'গ্ৰাফিৰ ছাবজেক্ট কোড আছে ছাবজেক্ট কোডটো অৰ্থাৎ জি ৱাই যদিহে মেজৰ হয় তেতিয়াহ'লে এম যদিহে জেনেৰেল হয় কি লিখিব লাগিব মই জি লিখিব লাগিব ঠিক আছে ইয়াত আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে সেইটো লিখিব লাগিব ধৰক এইটো হৈছে আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াত লিখিব লাগিব পেজ এইটো যিহেতুকে ফ্ৰণ্ট পেজ তেতিয়াহ'লে ইয়াত হ'ব আপোনালোকৰ পেজ নম্বৰ 1 আৰু আপোনালোকে ৰোল নম্বৰটো লিখিব লাগিব ৰোল নম্বৰটো কেনেকৈ লিখিব লাগিব ইউ এ তাৰপিছত স্পেচ এটা দিলে তাৰপিছত 191 তাৰপিছত এনেকৈ দিলে তাৰপিছত আপোনালোকৰ যিটো কোড আছে চেণ্টাৰ সেইটো তাৰপিছত এনেকৈ তাৰপিছত আপোনাৰ যিটো ৰোল আছে সেইটো ইয়াত লিখি দিলে ঠিক আছে অৰ্থাৎ আপোনালোকৰ যিটো ৰোল নম্বৰ আছে ৰোল নম্বৰটো এনেকৈ লিখিব লাগিব মোৰ যিটো প্ৰথম পেজ আছিল প্ৰথম পেজটোত লিখোঁতে অলপমান ভুল হৈছিলে তাৰপিছত ইয়াত আপোনালোকৰ যিটো পেপাৰ কোড আছে পেপাৰ কোডটো দিব লাগিব অৰ্থাৎ জি ৱাই য'ত তাৰপিছত হ'ব এম তাৰপিছত যদিহে 6.1 আছে তেতিয়াহ'লে 6.1 লিখিলে হৈ গ'ল অৰ্থাৎ এনেকৈ আপোনালোকৰ যিখন এনচাৰ স্ক্ৰিপ্ট থাকিব এনচাৰ স্ক্ৰিপ্টত আপোনালোকে এনেকৈ লিখিব লাগিব ঠিক আছে ছেকেণ্ড পেজত ঠিক একেই ইয়াত আপোনালোকৰ যিটো ছাবজেক্ট আছিলে ছাবজেক্টটো ইয়াত লিখিব লাগিব তাৰপিছত আপোনাৰ এইটোত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো লিখিলে যিটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় সেইটো ইয়াত আপোনালোকৰ পেজ নম্বৰটো দি দিলে দিয়াৰ পিছত আপোনালোকে এতিয়া কি কৰিব লাগিব ইয়াত আপোনালোকৰ যিটো উত্তৰ আছে উত্তৰটো লিখিব লাগিব এতিয়া আমাৰ যি উত্তৰ আছে উত্তৰ আমি প্ৰথম যিটো পেজ থাকিব অৰ্থাৎ পেজ নম্বৰ 1ৰ পৰা লিখিব গতিকে ইয়াত আমি কি কৰিম এনচাৰ লিখি এইটো হ'লে নেক্সট পেজত আমি লিখিম এতিয়া আপোনালোকক মই ক'ব বিচাৰিছোঁ যে যি পেজ লিমিট আছে ইয়াত কোনো ধৰণৰ পেজ লিমিট নাই অৰ্থাৎ যদিহে আপোনালোকে 10টা পৃষ্ঠা ব্যৱহাৰ কৰিব বিচাৰে 10টা পৃষ্ঠাও পাৰিব পৃষ্ঠা যদি ব্যৱহাৰ কৰিব বিচাৰে তেতিয়াহ'লে সেইটোও পাৰিব কিন্তু যিটো PDF ফাইল আপোনালোকে বনাব লাগিব সেই PDF ফাইলৰ চাইজ কোনো কাৰণতে 5 MBৰ ওপৰত হ'ব নোৱাৰে 5 MB তলতে হ'ব লাগিব এতিয়া আপোনালোকৰ যিটো এনচাৰ স্ক্ৰিপ্ট আছে এনচাৰ স্ক্ৰিপ্টখিনি আপোনালোকে কি কৰিব লাগিব এটা ছিংগল PDF লৈকে কনভাৰ্ট কৰিব লাগিব এতিয়া তাৰ কাৰণে আপোনালোকক লাগিব এটা PDF স্কেনাৰ তাৰপিছত সেই স্কেনাৰৰ সহায়ত আপোনালোকৰ যিটো PDF আপোনালোকৰ যিখিনি এনচাৰ স্ক্ৰিপ্ট থাকিব সেই এনচাৰ স্ক্ৰিপ্টখিনি আপোনালোকে কি কৰিব লাগিব ছিংগল PDF লৈকে কনভাৰ্ট কৰিব লাগিব গতিকে এতিয়া মই আপোনালোকক এটা এপ ইনষ্টল কৰি কিনে কেনেকৈ স্কেন কৰিব লাগিব সেইটো দেখাই দি আছোঁ কেনেকৈ কনভাৰ্ট কৰিব লাগিব যদি ফাইল চাইজ 5 MBৰ ওপৰত হৈ যায় কেনেকৈ কম্প্ৰেছ কৰিব লাগিব সকলোখিনি দেখাই দিম এতিয়া চাওক আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ যিটো এনচাৰ স্ক্ৰিপ্ট থাকিব সেইখিনি স্কেন কৰিবৰ বাবে আপোনালোকক এটা PDF কনভাৰ্টাৰ এপ লাগিব সেই এপটো হৈছে আপোনালোকৰ কাগজ গতিকে আমি ইয়াত কাগজ স্কেনাৰ যিটো এপ আছে এপটো ইনষ্টল কৰিম ইনষ্টল কৰাৰ পিছত এই যিটো এপ থাকিব এই এপটো কি হ'ব আপোনালোকৰ ইনষ্টল হ'ব হোৱাৰ পিছত আমি এইটো ওপেন কৰি কিনে কেনেকৈ আপোনালোকৰ যিটো এনচাৰ স্ক্ৰিপ্ট আছে এনচাৰ স্ক্ৰিপ্টখিনি স্কেন কৰিব সেইটো ধুনীয়া কৰি দেখাই দিম তাৰপিছত যদিহে ইন কেছ 5 MBৰ ওপৰত হৈ যায় আপোনালোকৰ যিটো ফাইল এনচাৰ স্ক্ৰিপ্টৰ PDF ফাইল লাগিব তেতিয়াহ'লে কেনেকৈ এই এপটোৰ সহায়তে ৰিডিউচ কৰিব লাগিব সেইখিনিও মই আপোনালোকক দেখাই দিবৰ বাবে চেষ্টা কৰিম গতিকে এইটো ইনষ্টল হ'ল এতিয়া আমি এইটো ওপেন কৰিম টাইম লৈছে এতিয়া চাওক স্কেন কৰিবৰ বাবে ইয়াত যিটো স্কেন PDF আছে স্কেন PDFত ক্লিক কৰিম তাৰপিছত যিসমূহ আপোনালোকৰ পাৰ্মিশ্যন হৈ যাব জাষ্ট এলাউ কৰি গৈ থাকিম এতিয়া চাওক মোৰ তলত পৃষ্ঠাকেইটা আহি গৈছে ইয়াতে আপোনালোকে এটা কাম কৰিব লাগিব চিৰিয়েলি স্কেন কৰিব লাগিব অৰ্থাৎ প্ৰথমতে পেজ 1 তাৰপিছত পেজ 2 তাৰপিছত পেজ 3 এতিয়া এইটো ধৰক মোৰ পেজ 1 তাৰপিছত ধৰক পেজ 2 তলত আছে গতিকে কি কৰিম মই এটা কৰি যি মোৰ পেজ আছে পেজ কেইটা ধুনীয়াকৈ স্কেন কৰিম এতিয়া চাওক মোৰ তলত এটা পৃষ্ঠা আছে কিন্তু আপোনালোকে যেতিয়া আপোনালোকৰ এনচাৰ স্ক্ৰিপ্টসমূহ স্কেন কৰিব তেতিয়া তলত কোনো ধৰণৰ পৃষ্ঠা নাৰাখিব এতিয়া মই কি কৰিম যিটো ছেকেণ্ড পৃষ্ঠা আছে ছেকেণ্ড পৃষ্ঠাটো ল'ম ঠিক এনেদৰে আপোনালোকৰ 3 নম্বৰ পৃষ্ঠাটো আহিব
তাৰপিছত 4 নম্বৰ তাৰপিছত 5 নম্বৰ এনেকৈ আপোনালোকৰ যিমানকেইটা পৃষ্ঠা আছে গোটেইকেইটা পৃষ্ঠাই আপোনালোকে স্কেন কৰি ল'ব লাগিব ঠিক আছে মই ইয়াত 20-30টামান পেজ লৈ লওঁ কাৰণ আপোনালোকৰ যেহেতুকে ফুল মাৰ্কৰ ওপৰতে কুৱেশ্যন আহিব সেয়েহে এইবাৰ আপোনালোকৰ যিটো A4 সাইজৰ পেজ থাকিব য'ত আপোনালোকে এনসাৰ লিখিব সেই পৃষ্ঠা আপোনালোকৰ নিশ্চয় যোৱাবাৰতকৈ বেছি হ'ব অৰ্থাৎ কম নহয় যেহেতুকে মাৰ্ক বেছি হ'ব সেয়েহে আপোনালোকে লিখিব লাগিব বেছি সেয়েহে আপোনালোকক পৃষ্ঠাৰ সংখ্যাও বেছি লাগিব ঠিক আছে এতিয়া ধৰক গোটেইকেইটা মোৰ স্কেন কৰা হৈ গ'ল মোৰ যোনকেইমান কেইটা পৃষ্ঠা লৈছিলোঁ ইয়াত জাষ্ট প্ৰচিডত ক্লিক কৰিম প্ৰচিডত ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে এইবিলাক মেনুৱেলি এডজাষ্ট কৰিব লাগিব কৰ্নাৰবিলাক ঠিক আছে আপোনালোকে খুব ধুনীয়াকৈ কৰি ল'ব মই জাষ্ট এটা দেখাই দিছোঁ ভিডিঅ'টো দীঘলীয়া নহবৰ বাবে তাৰপিছত নেক্সট কৰিম এনেকৈ গোটেইকেইটা পৃষ্ঠা আপোনালোকে কি কৰিব লাগিব ক্ৰপ কৰিব লাগিব ক্ৰপ মানে কি হয় এডজাষ্ট কৰিব লাগিব গতিকে এতিয়া চাওক মই ক'ত আহিম মেজিক কালাৰত আছে ইয়াত ব্লেক এণ্ড হোৱাইট যিটো অপশ্যন আছে অপশ্যনত ক্লিক কৰিম তাৰপিছত ডানত ক্লিক কৰাৰ লগে কি হ'ব আপোনালোকৰ যিমানকেইটা পৃষ্ঠা আছিল অৰ্থাৎ ধৰক 30টা পৃষ্ঠা লিখিলেও প্ৰব্লেম নাই যিমানকেইটা পৃষ্ঠা আছিল গোটেইকেইটা কালাৰ ব্লেক এণ্ড হোৱাইটলৈকে কনভাৰ্ট হৈ যাব যিহেতুকে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো OTB এক্সামিনেশ্যনৰ ৱেবছাইট আছে সেই ৱেবছাইটত ক্লিয়াৰলি মেনশ্যন কৰাই আছে যিটো এনসাৰ স্ক্ৰিপ্ট হ'ব সেই এনসাৰ স্ক্ৰিপ্টটো ব্লেক এণ্ড হোৱাইটলৈকে কনভাৰ্ট কৰিব লাগিব আৰু আপোনালোকে যেতিয়া পৰীক্ষাত লিখিব এনসাৰ স্ক্ৰিপ্টত যেতিয়া পৰীক্ষাত লিখিব সেই পৰীক্ষাত ব্লেক বোল্ড ইংক বা ব্লেক বোল্ড পেন ইউজ কৰিব পাৰিব গতিকে তাৰ বাহিৰে অন্য পৃষ্ঠা ইউজ নকৰিব এতিয়া চাওক এইটো ওপৰত আহি গৈছে ইয়াত আপোনালোকে চাব লাগিব যে আপোনালোকৰ যিটো PDF ফাইল আছে কিমান সাইজ হৈছে ইয়াত চাওক যিটো PDF ফাইল আছে এইটো হৈছে আপোনালোকৰ 7.76 MB গতিকে এইটো কি কৰিব নোৱাৰে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো OTB এক্সামিনেশ্যনৰ ৱেবছাইট আছে তাত আপোনালোকে আপলোড কৰিব নোৱাৰে কাৰণ তাৰ হাইয়েষ্ট PDF ফাইল সাইজ লিমিট আছিল আপোনালোকৰ 5 MB ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব কম্প্ৰেছ কৰিব লাগিব কম্প্ৰেছ কেনেকৈ কৰিম তলত যিটো আপোনালোকৰ কম্প্ৰেছ PDF বুলি অপশ্যন আছে ইয়াত জাষ্ট আমি ক্লিক কৰিম এতিয়া চাওক তলত এডাল স্লাইডাৰ আছে এই স্লাইডাৰডাল মই এইটো সাইডত যিমান আনিম এই যে PDF ফাইল আছে এই PDF ফাইলৰ যিটো সাইজ আছে সাইজটো কমি গৈছে দেখিছে আৰু যদি এইটো সাইডত আনো তেতিয়াহ'লে এই যে PDF ফাইল থাকিব এই PDF ফাইলটোৰ সাইজ আৰু কমি যাব গতিকে যেহেতুকে 5 MB তলত হৈছে গতিকে মই এইটো কি কৰিম এতিয়া ডাউনলোড যিটো অপশ্যন আছে ডাউনলোড অপশ্যনত ক্লিক কৰিম এতিয়া যেতিয়া মই ডাউনলোড অপশ্যনত ক্লিক কৰিলোঁ এই যে ফাইল আছে ফাইলটো এতিয়া মই ক'ত পাম এই ফাইলটো পাম মোৰ যিটো ফাইল মেনেজাৰ আছে সেই ফাইল মেনেজাৰ এই ফাইল মেনেজাৰত আপোনালোকৰ কি কৰিব লাগিব এতিয়া এই ফাইল মেনেজাৰৰ যিটো ডাউনলোড ফোল্ডাৰ আছে ডাউনলোড ফোল্ডাৰত মই এই যে ফাইল আছে ফাইলটো পাই যাম ইয়াত চাওক এইটো আহিছে কাগজ কম্প্ৰেছ কাগজ এইটো জাষ্ট মই ইয়াত ক্লিক কৰিম ক্লিক কৰি কিনে ইয়াত কি কৰিম মই এইটো ৰিনেম কৰিম ৰিনেম কেনেকৈ কৰিম জাষ্ট পেপাৰ বুলি লিখিম পেপাৰ 601 জাষ্ট মই চিনি পাবৰ বাবে কাৰণ যোৱাবাৰ 5th সেমিষ্টাৰৰ পৰীক্ষাত কি হৈছিলে বহু ছাত্ৰ ছাত্ৰীয়ে কি কৰিছিলে আপোনালোকৰ প্ৰথম পৰীক্ষাৰ যিটো PDF ফাইল আছিল নেক্সট পৰীক্ষাটো আপোনালোকে আপলোড কৰি দিছিলে গতিকে ইয়াত মই আপোনালোকক এটা কথা জনাব বিচাৰো যে এই যে PDF ফাইল থাকিব এই PDF ফাইলটো আপলোড কৰাৰ পিছত এইটো আপোনালোকে অন্য এটা ফোল্ডাৰত নি থৈ দিব কাৰণ নহলে আপোনালোকৰ এনেকুৱা ধৰণৰ কিবা সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে এতিয়া এই যে ফাইল আছে ফাইলটো মই কি কৰিব লাগিব আপলোড কৰিব লাগিব গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো OTB এক্সামিনেশ্যন আছিল তাত এতিয়া তাৰ বাবে মই আকৌ যাব লাগিব গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো এক্সাম পৰ্টেল আছিল এক্সাম পৰ্টেললৈকে যাৰ লিংক ইতিমধ্যে আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাই গৈছে ইয়াত আপোনালোকে কি কৰিব লাগিব একে লগইন কৰিব লাগিব লগইন কৰি তাত আপোনালোকৰ যি ইনফৰমেশ্যন এতিয়া চাওক আপোনালোকে ইয়াত একে প্ৰক্ৰিয়াৰ সহায়ত লগইন কৰিব লাগিব লগইন কৰাৰ পিছত মই যে আপোনালোকক কৈছিলোঁ যে যিটো আপলোড অপশ্যন আছে এই আপলোড অপশ্যনটো এক্টিভ হৈ যাব তাত আপোনালোকে এই যে PDF ফাইল আছে PDF ফাইলটো আপলোড কৰি দি দিব এতিয়া আপোনালোকে গোটেই যি পৰীক্ষাৰ প্ৰক্ৰিয়া আছিল প্ৰক্ৰিয়াটোৰ বিষয়ে কম বেছি পৰিমাণে হ'লেও অৱগত হ'ল গতিকে এই ভিডিঅ'টোত ইমানেই আছিল আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টোৱে কিছু পৰিমাণে হ'লেও উপকৃত কৰিলে যদিহে ভাবে আপোনালোকক এই ভিডিঅ'টোৱে কিছু পৰিমাণে হ'লেও উপকৃত কৰিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক যদিহে এতিয়ালৈকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা ইবাচ্চালে ইউটিউব চেনেলত নতুন তেতিয়াহ'লে অনুগ্ৰহ কৰি এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ইবাচ্চালে ইউটিউব চেনেলৰ এজন গুৰুত্বপূৰ্ণ সদস্য হৈ লওক অন্য এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈকে মই জয়ল কলিতা এই ভিডিঅ'টোৰ পৰা বিদায় ল'ব বিচাৰিছোঁ ধন্যবাদ জয় আই অসম